নমস্কাৰ, মই দেৱাশিষ সেনাপতি। মই পূব যোৰহাট মণ্ডলৰ যোৰহাট ১ নং সমষ্টিৰ মই ২৯ নং জটকীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে মই মনোনীত হৈছোঁ। আৰু ৰাইজৰ বিপুল দাবীত মই আঞ্চলিক পঞ্চায়তৰ যি মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে যি ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়িছোঁ, সেই সেৱা যাতে মই ভগৱানৰ আশীৰ্বাদ মই ২৯ নং জটকীয়া গাঁও পঞ্চায়তত মই পূৰণ কৰিবলৈ সক্ষম হ'ব বুলি ভাবিছোঁ। আৰু লগতে ৰাইজৰ অনুভৱটো ভাল লাগিছে, যিহেতু ৰাইজৰ আশীৰ্বাদত ৰাইজে বিচাৰিছিলে। মোৰ মাও প্ৰথম গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিল, আৰু সেইমৰ্মে মই কিছুমান মাৰ পৰা আৰু মোৰ অঞ্চলৰ যিমান ৰাজনীতিবিদৰ পৰা মই শিকিছোঁ, সৰুৰ পৰাই শিকি আহিছোঁ। আৰু যিহেতু মই কাকজান মহাবিদ্যালয়ৰ যিহেতু সাধাৰণ সম্পাদক আছিলোঁ, তাৰ পৰা মই যিহেতু ৰাজনীতি সৰুৰ পৰা অকণমান শিকিছোঁ। আৰু যিহেতু ২৯ নং জটকীয়া গাঁও পঞ্চায়ত যিমান উন্নয়নমূলক কামত মই সৰু কামত মই অংশগ্ৰহণ কৰিছোঁ, আৰু যিহেতু অনাগত দিনবিলাকত মই মোৰ এই আঞ্চলিক পঞ্চায়তৰ যি মই যদি আপোনালোকে যদি মোৰ ৰাইজে যদি ২৯ নং জটকীয়া গাঁও পঞ্চায়তসমূহ ৰাইজে যদি মোক জয়যুক্ত কৰে, তেতিয়া মই মোৰ আহিবলগীয়া যিমানখিনি আমাৰ ২৯ নং জটকীয়া গাঁও পঞ্চায়ত উন্নয়নৰ কামবিলাক মই কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আৰু আশা কৰিছোঁ ২৯ নং জটকীয়াসমূহ ভোটাৰে মোক পদুম ফুলত ভোটটো দি জয়যুক্ত কৰি কৃতাৰ্থ কৰিব যেন, এয়াই মোৰ ৰাইজৰ মোৰ সৰল প্ৰাৰ্থনা। ধন্যবাদ।